আচ্ছা পুরা ফ্রেশ ফ্রেশ লাউরাক সারি কোনে রুটি কি মজা রুটি বানাইছে বা কিবা অলপ খুঁজে দি নমস্কাৰ নকল মই লগ বিশ্ব আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নতুন দিন আৰু বন্ধুসকল মই এতিয়া আছোঁ নলবাৰীত হ'বলগীয়া চচুৰবাৰীৰ ঘৰত আৰু বন্ধুসকল আজি আপোনালোকক এটা ব্লগ বনাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ব্লগটো হ'ব ভিলেজ লাইফৰ ওপৰত আৰু গাঁৱৰ মানুহবিলাকে কেনেকৈ দিনটোৰ কাম কাজ কৰে সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম তো বন্ধুসকল বলক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ আৰু সেইকাৰণে ধুনীয়াকৈ গামোচা চামোচা পিন্ধি লৈছোঁ ধুনীয়া কৰি লেংকি মাৰি লওঁ আৰু ধুনীয়া কৰি সেইকাৰণে খালী গা চাই আহিছোঁ আজি পূৰা গাঁৱৰ লগত মিলি যাব কাৰণে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমকুটা চলি আছে এতিয়া এইখনে হৈছে তেওঁলোকৰ গাঁও সেউজীয়া ধুনীয়া পৰিৱেশ আৰু এইবিলাক এওঁলোকৰে এৰিয়া আৰু চাওক এইবিলাক গছ গছনি কিবা কিবি আছে এইবিলাক ভালকৈ পিছত দেখুৱাই আছোঁ আৰু দেখুৱাই আছোঁ ৰ'ব আপোনালোকক এইটো হৈছে বাঁহৰ বাহিৰে বনাই থৈ দিছে মন্দিৰ নতুনকৈ ঘৰ বনাই থৈ দিছে এতিয়ালৈকে কমপ্লিট হোৱা নাই এইখন শাল শালত কাপোৰ নাই নেকি হা শালত কাপোৰ নাই লগা নাই এইখন শাল বিলাহী লাগি আছে ধুনীয়া পকা নাই বিলাহী এতিয়ালৈকে এইবিলাক এই কি লাও নেকি লাও এইবিলাক লাও এইটো হৈছে গোহালি গৰু এতিয়া নাই গৰুবিলাক বাহিৰত গৈছে আৰু দেখো এইখন মোৰ বাইক তুলি থৈছোঁ ইয়াতে আৰু ইয়াতে খৰিত ভাত বনালে ইয়াতে ভাত বনাই দেখুৱাই আছোঁ ইয়াতে খৰিত ভাত বনাই কেতিয়াবা ইয়াতে ভাত বনাই সেইটো পানী বটল লৈ আছে বছ এইটো হৈছে আমাৰ লোকেল ফিল্টাৰ লোকেল ফিল্টাৰ এইটো চিষ্টেমৰ ফিল্টাৰ গাঁৱত এনেকুৱা ফিল্টাৰ বেছিকৈ ব্যৱহাৰ কৰে এইটো পুখুৰী আৰু পুখুৰীত পানী নাই এতিয়া শুকাই গৈছে সেইবোৰ পুনি খাৰ আৰু জিকা ভোল চব আছে ভাত কেৰেলা এতিয়া গৰুৰ খেৰ আছে এইবিলাক ইয়াৰ পৰা নিনি কিনে গৰুক দিয়ে খেৰ কাটি কাটি মান কচু খাই মজা লাগে আৰু এইখন হৈছে পিছফাল এইবিলাক খৰি চৰি এনেকৈ আছে ইয়াত গৰু চৰু বান্ধি থৈ দিয়ে আৰু গৰুবিলাক এতিয়া আছে পথাৰত এইবিলাক বাঁহৰ বাৰী পিছফালে পিছফাল বাজা আছে আৰু একদম নেক্সট সেইফালে যে আছে পথাৰখন তাতে গৰুবিলাক আছে তাতে আৰু এতিয়া বলক ভিতৰত গৈ আছোঁ চবে ৰুটি বনাই আছে বোলে চাম কি ৰুটি বনাই আছে তাই ৰুটি বেলিব নাজানে কমাইছে বন্ধুসকল ৰুটি বেলিব নাজানে সেই মোৰ বসন্তীখনত থৈ দিছোঁ চুনু ৰুটি বেলি আছে ভাজা হ'ল আলু হা কেইটা বাজিল চাওক বন্ধুসকল 12টা বাজিল কিন্তু এতিয়ালৈকে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট হোৱাই নাই এই খোজ চলাবি হা ৰুটিবিলাক তেৰা হৈছে না বঢ়িয়া ৰুটি বেলিছে কিন্তু চাওক বন্ধুসকল এই ৰুটিৰ অৱস্থা চাওক এই ৰুটিৰ অৱস্থা আৰু এটা বস্তু দেখি আছে ৰ'ব ননষ্টপ গেম খেলি থকা মানুহ এইটো লাইটটো জ্বলাই দিওঁ গেম খেলি থকা এইটো বহি গেম খেলি আছে গেম খেলি থকা
এইটো মেচিনটোত কোনোবাই না কাপোৰ চাপোৰ ছিল না হা ভৰ্তি হৈ আছে দেখোন মেচিনটো পুৰা একদম মেচিনটো ভৰ্তি হৈ আছে বন্ধুসকল আইনাখনত মুখখন চাব ৰ'ব বুকেই হৈছে তো বন্ধুসকল ৰুটি বনোৱা হৈ গ'ল চুনি কি ৰুটি বনাইছে খাওঁ ৰ'ব এই পানী আনিলে পাইপৰ পৰা এক বান্ধিম বন্ধুসকল অলপমান ছাগলীটো পানী দিব ৰ'ব বেচেৰা আহিছে সি সেইটো নিমখ আছে এতিয়া অলপমান নিমখ দিব লাগিব এই নিমখটো অলপমান ইয়াতে দিলোঁ আৰু চাপৰ আছে খা 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 লাওৰাগ ছিঙি আছে বন্ধুসকল এয়া লাওৰাগ আৰু চাওক পুৰা ফ্ৰেছ লাওৰাগ আৰু গুৱাহাটীত লাওৰাগ খাব লাগিলে 3ডাল লাওৰাগ দিয়ে 10 টকা আৰু এতিয়া চাওক আমাৰ ধুনীয়া পুৰা ফ্ৰেছ গছৰ পৰা ছিঙি আনিছে ধুনীয়া কৰি এতিয়া বাছপ লাগে এইটো কি বস্তু কি চাই খৰিচ চাই চুনে আমাৰ বাচন ধুব এতিয়া ধুনীয়া কৰি বন্ধুসকল মজা মজা উঠাবে হাত হিন্দি দিছ জলদি খাব লাগে কিমান মোবাইলত ব্যস্ত হৈ থাকা হা নকলে আমি এতিয়া গৈ আছো ঢেকীয়া ছিঙিবৰ কাৰণে আজিলৈকে আজি লোকেল খাদ্য হ'ব পৰা একদম লাওৰাগ বেহৰি দি হ'ব তাৰপিছত ঢেকীয়া কাঁচা আমে দি হ'ব সেইটো ইমান লাজ কৰে বেটি চাওঁ চুনহঁতৰ মায়ে সেই কৰিছে গৰুকেইটা অলপ চেঞ্জ কৰি দিব পথাৰত অলপ ৰ'দ আছে চাওঁচোন ৰ'দ আছে ইয়াতে এইবিলাক গৰু ছাগলী এইটো জেং ছাগলী পৰা একদম সেইটো এটা ছাগলী দেখাম ৰ'ব ছাগলীটো দাঢ়িখিনি মোৰ দৰে বন্ধুসকল এটা ছাগলী আছে ছাগলীটোৰ দাঢ়িখিনি মোৰ দৰে চাব নেকি বন্ধুসকল কিন্তু মোৰ দাঢ়িখিনি ক'লা ইয়াত দাঢ়িখিনি বগা হয় পাৰ্টনাৰ দস্তি এইটো চাওক বন্ধুসকল মোৰ দৰে দাঢ়ি আৰু চাওক বন্ধুসকল এইটো চুনো এই ঘৰত বোলেতো ঘৰতে বিচনাৰ পৰা নুঠে খালি মোবাইলটো খচি থাকে আৰু ইয়াক পথাৰত আহিছে গৰু চাবৰ কাৰণে চাওক ইয়াতে মোবাইলত ব্যস্ত চাওকচোন ইয়াতে চিৰিয়েল চাই আছে চাওক ইয়াতে চিৰিয়েল চাই আছে উঠ হয় উঠ উঠ যা গৰু চা যা কিমান কি লাজ কৰা হা কি লাজ কৰা ইমান কি লাজ কৰা মানে বন্ধুসকল কলগাছ এই চাওক কলগাছ কিমান কল পচলা খাব আপোনালোকে চাওক সেই কল লাগি আছে ৰাতি বন্ধুসকল এইবিলাক আছে কলগাছ আৰু এনেকুৱা পৰিৱেশত আহি ধুনীয়াকৈ আপোনালোকে কলগাছ কলপুলি খায় কল পচলা খায় ঢেকীয়া খায় তাৰপিছত লাওৰাগ খায় কোমোৰা ৰাগ খায় কি খাব চাওক সেই গাঁৱৰ পৰিৱেশৰ মাজত থাকিও মজা লাগে এতিয়া আপোনালোকক বস্তু দেখাই আছোঁ ৰ'ব এইডাল দেখিছে ন বন্ধুসকল আৰু এইডাল তামোল গছৰ ঢকুৱা যে আছে সেই দি বনাই ঝাৰু চোতাল তোতাল সাৰাত পূৰা সুবিধা হয় আৰু গাঁৱত বিশেষকৈ এইডাল বেছি ব্যৱহাৰ কৰে চোতাল তোতাল সাৰাত তেনেকৈ আৰু চব সাৰি পুচি লৈ যায় ধুনীয়া কৰি এইডাল বিনা পইচাৰ ঝাৰু আৰু এটা আছে বন্ধুসকল দেখুৱাই আছোঁ আৰু এইটো হৈছে
এইটো বস্তু বনাই নাৰিকলৰ পাত যে আছে এই নাৰিকলৰ পাতে দি বনাই এইডাল ঝাৰু চাওক এইডালো বঢ়িয়া বেলেগ কামত বেলেগ ব্যৱহাৰ কৰে এইটো বিনা পইচাতে পায় বন্ধুসকল আৰু এতিয়া বাজিল 4:30 আৰু এতিয়া পথাৰৰ পৰা গৰুবিলাক আহিব সেইকাৰণে গৰুৰ কাৰণে একবিধ বস্তু যোগাৰ কৰি আছে দানা যোগাৰ কৰি আছে দেখুৱাই আছোঁ আপোনালোকক ইয়াতে এইবিলাক দানা চাওক ইয়াত দানা জুইখিনি অলপমান ভাল কৰি দিব ৰ'ব আৰু ইয়াত আমাৰ শাহুমাই গৰম কৰি আছে দানা ইয়াত চাওক ইয়াত দানা গৰম কৰি আছে ধুনীয়া কৰি এই বন্ধুসকল গাঁৱৰ পৰিৱেশ মজা পৰিৱেশ হয় না বন্ধুসকল এতিয়া এনেকুৱা পৰিৱেশত থাকি অলপ বেলেগ ধৰণৰ ভাল লাগে ক'ত হয়তো অমিতা আয়া তিনিটা 2 কেজি মান হ'ব বেছি হ'ব দেই হা বন্ধুসকল দমকলৰ পৰা পানীটো ফিল্টাৰত দিব লাগিব কাৰণ সিহঁতৰ দমকলৰ যোনটো পানী আছে পানীটোত সাংঘাতিক আইৰণ বুলি ক'ব পাৰি একদম অৱস্থা বেয়া হৈ যাব যদি ফিল্টাৰ নকৰা কৰি আৰু এই পানীখিনিৰে কিবা অলপ খুঁজে দি কি মজা লাগছে আৰু এইফালে মজা এইখিনি দেই বন্ধুসকল খোলা মঞ্চত গা ধোৱা আমি যে বেলেগ খোৱা ন বন্ধুসকল এতিয়া ধুনীয়াকৈ ভাত চাত সাজি দিলে আৰু এতিয়া মজা কৰি খাব লাগে চব লোকেল খাদ্য কণীও লোকেল কণী আৰু এতিয়া আমি গোটেই মিলি কিনে ধুনীয়াকৈ ভাতকেইটা খাওঁ বন্ধুসকল ধুনীয়াকৈ ভাতটো খাই ল'লোঁ ইয়াৰ কাৰণে বন্ধুসকল আমাৰ এইটো আছে নহয় আমাৰ ৰাণু মণ্ডল ভাতকেইটা খাই তই যা আমাক ৰাণুক ভাত দিব অলপমান আৰু এইটোৱে ৰাণুৰ খাদ্য ইয়াতে দিয়া কাঁহী এখন দিব লাগে তাক এইখিনি হৈছে আমাৰ ৰাণুৰ খাদ্য ৰাণু ইয়াতে খাব বন্ধুসকল এই গছৰ পাতকেইটা দেখিছে এই গছৰ পাতকেইটা ইয়াত বান্ধি দিব লাগে যদি বান্ধি নিদিয়ে এই গছৰ পাতকেইটা মাটিত পৰি থাকে এই ছাগলীকেইটা নাখায় ইমান আৰামী ছাগলী ভাবি চাওক সিহঁতক আজৰি লাগে মানে মাটিত পৰি থাকিলে তাৰমানে পৰি থকা বস্তু নাখায় ওপৰৰ বস্তু খায় সিহঁতক সেইকাৰণে ধুনীয়াকৈ ইয়াত বান্ধি দিছে চাওক বন্ধুসকল বাজিলে এতিয়া 5টা আৰু আমি আনিব গৈ আছোঁ গৰু পথাৰত নাগিছোনো আৰু সিহঁতে কান্দি আছে মাতি আছে সেইটো আনিব লাগে অকল এইটো এটা গৰু ইয়াক এৰি দিব ৰ'ব খুঁটিটো ক'ত বুটা আছে ইয়াক এৰি দিব বাবা মায়াক বন্ধুসকল এতিয়া ধুনীয়াকৈ গৰু চৰুৰ পৰা ধুনীয়াকৈ বান্ধা হৈ গ'ল আৰু ইয়াৰ পিছত খাদ্য যোগাৰ ধৰি আছে ইয়াক আমাৰ গৰুবিলাকক জানে বন্ধুসকল মানুহে গৰু গাখীৰ খাই কিনে ভাল পায় কিন্তু গৰু পোহাহে গম পায় চব কিমান কষ্ট ইহঁতৰ লগত কিমান লাগি থাকিব লাগিব আৰু যিমানে ইহঁতৰ লগত লাগি থাকে ইহঁতৰ স্বাস্থ্য মানে ভাল হয় তেতিয়াহে আপোনালোকক বেছিকৈ গাখীৰ দিব সেইকাৰণে ইহঁতক যত্ন লোৱাটো বহুত দৰকাৰ তো বন্ধুসকল বাজিল এতিয়া 6টা গৰু চৰু সকলোবোৰ পথাৰৰ পৰা লৈ আহিলোঁ আৰু মই নাবান্ধিলোঁ চৰু বান্ধিলে আৰু আপোনালোকক আজি গাঁৱৰ পৰিৱেশ কিছুমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বাই বাই